নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাৰ্ট নম্বৰ 13 আমাৰ মৌলিক কৰ্তব্য। আগতে আমি আমাৰ সংবিধান পঢ়িলোঁ, সংবিধান প্ৰয়োজন, সংবিধান কি, তাৰপিছত পঢ়িলোঁ মৌলিক অধিকাৰ। এতিয়া আমি লাষ্টত পঢ়িম মৌলিক কৰ্তব্য। যদি তোমালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই, মোৰ এইটো চেনেলতে সোমাই কিনে চোৱা কি দিয়া আছে, আমাৰ প্লে লিষ্ট দিয়া আছে। সেই প্লে লিষ্টত গ'লে তোমালোকে চাবা ক্লাছ 8 ছ'চিয়েল ছায়েন্স বুলি লিখা আছে, তাতে গ'লে সকলোবিলাক চেপ্টাৰৰ কুৱেশ্যন এনচাৰ পাই যাবা। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে চাই থাকা। আৰু যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলত প্ৰথমবাৰ আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা। প্ৰথমত চোৱা তোমালোকে পেজ নম্বৰ 114 মানে 114। ইয়াত কি দিছে, ভাৰতীয় নাগৰিকসকলৰ ব্যক্তিত্বৰ বিকাশ আৰু কি কৈছে, আৰু সাধাৰণ জীৱন যাপনৰ বাবে সংবিধানে কিছুমান সা সুবিধা বা অধিকাৰ প্ৰদান কৰিছে। সেই সা সুবিধা বা অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব আহি পৰে। নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয়। ইয়াত আমি সহজ ভাষাত ক'বলৈ গ'লে কি কৈছে, আমি যিটো আমাৰ আছে, এই দেশখনত যে বাস কৰি আছোঁ, এই দেশখনৰ প্ৰতি থকা যিবিলাক আমাৰ দায়িত্ব আছে, সেই দায়িত্ববিলাকে আমি মৌলিক কৰ্তব্য বুলি ক'ব পাৰোঁ। আমাৰ মৌলিক কৰ্তব্য কেইটা আছে? মৌলিক কৰ্তব্য আমাৰ বৰ্তমান 11টা আছে। তোমালোকে মনত ৰাখিবা, বৰ্তমান নাগৰিকে কেইটা মৌলিক কৰ্তব্য পালন কৰে? আমাৰ 11টা মৌলিক কৰ্তব্য আমি পালন কৰোঁ। তাৰপিছত তোমালোকে আহা, ইয়াত এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইটো তোমালোকে মনত ৰাখিবা। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁতে, আমাৰ এইটো মই জুম কৰি দিছোঁ, তোমালোকে জুম কৰিলে অলপ ভালকৈ দেখাবা। কি কৈছে, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁতে 50 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে। আমি যে জনগণ মন অধি গাওঁ ৰাষ্ট্ৰীয় সংগীত, এইটো আমাক কি কৈছে, এইটো 50 ছেকেণ্ড মানে 1 মিনিট নহয়, 1 মিনিট 60 ছেকেণ্ড, 1 মিনিটৰ আগতে মানে 50 ছেকেণ্ডৰ আগতে এইটো আমাক শেষ কৰিব লাগে। তাৰপিছত আহা, ইয়াত কি কৈছে, জানি থওঁ আহা, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 1947 চনৰ 22 জুলাইত ভাৰতৰ তিৰংগা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পাইছিল। তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে ভাৰতৰ জাতীয় পতাকাটো কেতিয়া জাতীয় পতাকা হিচাপে স্বীকৃতি পাইছিল? 1947 চনৰ 22 জানুৱাৰী তাৰিখে। তাৰপিছত ইয়াৰ চাইজটো কেনেকুৱা হ'ব? 3:2 মানে 3 ফুট লম্বা আৰু 2 ফুট চেপ্টা। এইটো তোমালোকে লিখি দিবা। আৰু এইটো কি হয়? পতাকাখন খাদী কাপোৰেৰে তৈয়াৰ কৰা হয়, পিয়ৰ খাদী কাপোৰেৰে এইটো তৈয়াৰ কৰা হয়। তাৰপিছত ছয় কি হৈছে, হৰনাথৰ অশোক চক্ৰৰ পৰা 24টা, অশোক চক্ৰত আমাৰ কি আছে, 24টা দাড়ি আছে, এইটো তুমি মনত ৰাখিবা। তাৰপিছত ইফালে আহা, তোমালোকে পেজ নম্বৰ 115 মানে 115। ইয়াত ঠিক হৈছে, দেশ ৰক্ষা কৰাৰ দৰে পবিত্ৰ কৰ্তব্য পালন কৰাটো প্ৰতিজন নাগৰিকৰ অতি প্ৰয়োজনীয় দায়িত্ব। সেয়েহে সৰুৰে পৰা শিশুসকলৰ মনত দেশ সেৱাৰ মনোভাৱ গঢ়ি তুলিবৰ বাবে কাপ বুলবুল, ইয়াত চোৱা কি হৈছে, কাপ বুলবুল, স্কাউট গাইড আৰু NCC এইবিলাক বস্তু মানে অভিভাৱকসকলে অনুপ্ৰাণিত কৰাটো এক উল্লেখনীয় কৰ্তব্য। এইবিলাক মানে ছাত্ৰ ছাত্ৰীক দিব লাগে, যাতে তেওঁলোকে সৰুৰ পৰাই দেশৰ প্ৰতি কৰ্তব্য যিবিলাক আছে এইবিলাক তেওঁলোকৰ মনত জাগি উঠে। তাৰপিছত চোৱা কি দিছে, তাজমহলৰ পৰা আৰম্ভ কৰি 600 বছৰ পুৰণি আহোম ৰাজত্বকালৰ ৰংঘৰ, কাৰেংঘৰ আদি প্ৰযুক্তিবিদ্যা মন কৰিবলগীয়া আৰু সেই কীৰ্তিস্তম্ভসমূহ গৌৰৱময় ইতিহাস জনা আৰু তাৰ সংৰক্ষণ কৰা আমাৰ কৰ্তব্য। যেনেকুৱা দিয়া আছে আজিকালি চোৱা তোমালোকে, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, তাজমহল, লালকিল্লা যেনেকুৱা আছে, এইবিলাক আমি ভাঙিব নোৱাৰোঁ। এইবিলাক আমাক মানে সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। এইটো আমাৰ মৌলিক কৰ্তব্যত কৈছে। তাৰপিছত 6 দিছে, শিশুৱে 6ৰ পৰা 14 বছৰ বয়সলৈ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব নোৱাৰে। তাৰ প্ৰতি সদায় সচেতন হৈ তেওঁলোকক অনুপ্ৰাণিত কৰা প্ৰতিজন পিতৃ মাতৃ আৰু অভিভাৱকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। মানে ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে 6ৰ পৰা 14 বছৰলৈকে কোনো কাম কৰা ধৈৰ্য নহয়, এই বস্তুখিনি আমাৰ পিতৃ মাতৃক ফুল গুৰুত্বপূৰ্ণভাৱে এইটো চাব লাগিব। তাৰপিছত তোমালোকে এই পাৰ্টটোৰ কুৱেশ্যনখিনি ইয়াতে তোমালোকে চোৱা, নাগৰিকৰ কৰ্তব্য বুলি লিখিব যে এইটো কি কুৱেশ্যনৰ এনচাৰটো মই লৈ আহিম, এই ভিডিঅ'ৰ শেষতে পাই যাবা, এইটো কুৱেশ্যন পাই যাবা। তাৰপিছত তোমালোকে ইয়াত আহা, কি খালী ঠাইবিলাক পূৰ কৰা। মই অতি সহজকৈ লৈ আহিছোঁ কুৱেশ্যনবিলাক, তোমালোকে জাষ্ট খালী ঠাইবিলাক লিখি লোৱা কিতাপত। এইটো কি হৈছে, আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। তাৰপিছত চোৱা, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি দেশ গাব লাগে, ৰাষ্ট্ৰীয় সংগীত গাব লাগে, এইটো আমি কি সকলোৱে জানা তহঁতে। তাৰপিছত গ নম্বৰত 6ৰ পৰা 14 বছৰৰ সকলো শিশু প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে। তাৰপিছত তোমালোকে ভাৰতীয় সংবিধানত মুঠ 11টা কৰ্তব্যৰ কথা উল্লেখ আছে। তাৰপিছত ইফালে আহা, মই এইটো দগাই লৈ আহিছোঁ, তোমালোকে ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে নালাগে, এইটো লাগে, ৰাইট চিন দিবা। তাৰপিছত শুদ্ধ উত্তৰটো বাছি লৈ কৈছে, এইটো লাগে লিখিবা। তাৰপিছত নলা নৰ্দমাত প্লাষ্টিক বেগ জাবৰ জোঁথৰ পেলাব লাগে নালাগে, এইটো নালাগে। তাৰপিছত বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে নালাগে, এইটো লাগে দিবা।
তাৰপিছত ঘ নম্বৰ চোৱা শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে নালাগে, এইটো লাগে দিবা। তাৰপিছত চোৱা 9 নম্বৰ দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে নালাগে, সেইটো লাগে হ'ব। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো চাই থাকা, নেক্সটলৈকে শেষলৈকে চাই থাকা, বাকীবিলাক কুৱেশ্যনো পাই যাবা। এতিয়া তোমালোকে আহা আমাৰ এই পাৰ্টটোৰ অনুশীলনী কুৱেশ্যনখিনি, আমাৰ অধ্যায় নম্বৰ 13। ইয়াত চোৱা কি দিছে আমাৰ সমাজ বিজ্ঞান, ইতিহাস আৰু ৰাজনীতি ক্লাছ 8ৰ মই লৈ আহিছোঁ ইয়াৰ অনুশীলনী কুৱেশ্যনখিনি। চোৱা ক নম্বৰত কি দিছে, নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা? ইয়াৰ উত্তৰটো চোৱা কি দিছে আমাৰ, ভাৰতীয় সংবিধানে নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱন ধাৰণৰ বাবে যি অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আহি পৰে, নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে পাই আহিছা মৌলিক অধিকাৰখিনি। ঠিক তেনেদৰে আমাৰ যেনেকুৱা মৌলিক অধিকাৰ আছে, আমি কিবা এটা বস্তুৰ অধিকাৰ জনাব পাৰোঁ, ঠিক তেনেকৈ আমাৰ মৌলিক কৰ্তব্য দিছে, মানে আমাৰ দেশৰ প্ৰতি এটা কিবা এটা কৰ্তব্য যে আছে, সেইটো আমাক এই সংবিধানতে দিয়া হৈছে। তাৰপিছত চোৱা খ নম্বৰত কি দিছে আমাৰ, 2002 চনত নাগৰিকৰ বাবে সংযোগ কৰা কৰ্তব্যটো কি? 2002 চনত নাগৰিকৰ কাৰণে এটা কৰ্তব্য সংযোগ কৰিছিল। এইটো কি হয় আমাৰ 2002 চনৰ 86তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ'ল 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব। এইটো হ'ল পিতৃ মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য। ইয়াত আমাৰ বহুত ইম্পৰ্টেণ্ট এটা কথা কৈছে, মানে যিটো দিছে আমাৰ নাগৰিকৰ মৌলিক কৰ্তব্যৰ, এইটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো ভালকৈ চাই ল'বা। গ নম্বৰ কি দিছে, জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে? ছাত্ৰ ছাত্ৰীসকল এইটো মই আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা কৈছোঁ, তোমালোকক যদি ভিডিঅ'টো চাই আছা তেনেহ'লে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিছা তেন্তে ঠিকে আছে, কমেণ্ট কৰিবা। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে জাষ্ট তোমালোকৰ 1 মিনিট যাব বা হাফ মিনিট যাব, তোমালোকে যিকোনো এটা কমেণ্ট দিয়া বা কিবা এটা ৰিয়েকশ্যন দিয়া, তেনেহ'লে আমি বস্তুটো মানে মটিভেশ্যন পাওঁ যে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাইছে আৰু কিবা এটা মানে বুজি পাইছে, এনেকুৱা ধৰণৰ তোমালোকে কিবা এটা ৰিয়েকশ্যন দিয়া। তাৰপিছত অহা উত্তৰ কি দিছে, জাতীয় পতাকাখন দেশৰ সন্মানৰ ধ্বজা, জাতীয় পতাকাক সন্মান জনোৱাটো আমাৰ মৌলিক কৰ্তব্য, সেয়েহে জাতীয় পতাকাক আমি সন্মান জনাব লাগে। তাৰপিছত আহা ঘ নম্বৰত, বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে আমাৰ কৰ্তব্য কি? ইয়াত চোৱা উত্তৰ কি দিছে, আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে সঠিক সময়ত বিদ্যালয়ত উপস্থিত হ'ব লাগে, শিক্ষকে কোৱা প্ৰতিটো কথাই মনোযোগেৰে শুনিব লাগে, বিদ্যালয়ৰ নীতি নিয়মবোৰ মানি চলিব লাগে, বিদ্যালয়ৰ স্থাৱৰ বা অস্থাৱৰ সা সামগ্ৰী সম্পত্তিৰ আদিৰ প্ৰতি ধ্বংসাত্মক আচৰণৰ পৰা আমি বিৰত থাকিব লাগিব। আমি সকলোৰে লগত মৰম চেনেহ ভাতৃত্ববোধ দয়া সহানুভূতিশীল হৈ চলাটো আমাৰ কৰ্তব্য। তাৰপিছত আহা তোমালোকে 2 নম্বৰত কি দিছে, সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা। ইয়াত চোৱা কি দিছে উত্তৰত, সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্য হ'ল, 1 নম্বৰত কি দিছে আমাৰ, সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা। 2 নম্বৰত কি দিছে, স্বাধীনতা আন্দোলনত ভাৰতবাসীক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক সন্মান জনোৱা আৰু অনুসৰণ কৰা। তাৰপিছত আহা 3 নম্বৰত কি কৈছে আমাৰ, ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা। 4 নম্বৰত কি দিছে, মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। 5 নম্বৰত কি দিছে আমাৰ, জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা, নাৰীৰ মৰ্যাদা হানিকাৰক আচৰণৰ পৰা বিৰত থকা। 3 নম্বৰত কি দিছে আমাৰ, NCC আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ'ব পাৰে? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, এইটো তোমালোকে জানি ল'বা। উত্তৰত চোৱা কি দিছে, NCC আৰু স্কাউট গাইডৰ দ্বাৰা দেশ প্ৰেমৰ ভাৱ জাগ্ৰত হোৱাৰ লগতে শৃংখলাবদ্ধ ধৈৰ্য আৰু সহানুভূতিৰ দৰে মহান গুণবিলাক বিকশিত হ'ব পাৰে। তাৰপিছত অহা তোমালোকে 4 নম্বৰত, প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত? ইয়াৰ উত্তৰত চোৱা কি দিছে, প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কিছুমান পদক্ষেপ হাতত ল'ব পাৰোঁ, যেনে গছ বন ৰোপণ কৰা, অভাৱত গছ গছনি কটা বন্ধ কৰা, হ্ৰদ নদ নদী বনাঞ্চলবোৰ ৰক্ষণাবেক্ষণ দিয়া আৰু সেইবোৰৰ সুৰক্ষাৰ বাবে আনকো তেনে কাম কৰাৰ বাবে উৎসাহিত কৰা। ইয়াৰ উপৰি প্ৰকৃতিৰ বিভিন্ন অংগস্বৰূপ সকলো জীৱিত প্ৰাণীয়ে যাতে সঠিকভাৱে জীয়াই
থাকি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া উচিত। তাৰপিছত আহিলে আমাৰ কি খালী ঠাই পূৰ কৰা। এইবিলাক মই আগতে তোমালোকক কৈ আহিছোঁ, এইবিলাক মই ডাবল কৈ নাযাওঁ, তোমালোকে তাৰ পৰা লিখি ল'বা কিতাপত। যদি ভিডিঅ'টো চাই আছা তেনেহ'লে কিতাপটো লৈ আনা, বা কিতাপটো যদি লগত আছে তেনেহ'লে এইবিলাক তোমালোকে আগতে লিখি ল'বা, ওপৰত মই দিয়া আছে আৰু মই ডাবল কৈ নাযাওঁ, ভিডিঅ'টো বহুত দীঘল হ'ব। এতিয়া তোমালোকে 7 নম্বৰত জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা। ইয়াত ক নম্বৰত তেনেকুৱা দিয়া আছে, শিক্ষাই আমাৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসসমূহৰ দূৰীকৰণ কৰি জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পাৰে। খ নম্বৰত কি দিছে আমাৰ, ঘৰখনেই যিহেতু শিশুৰ শিক্ষাৰ মূল ভেটি, গতিকে ঘৰৰ পৰিৱেশ নৈতিক শিক্ষাৰে সুস্থ কৰি শিশুটোৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াতে শেষ হ'ল। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিবা। কমেণ্ট কৰোঁতে তোমালোকৰ 1 মিনিট নাযায়, কিন্তু তোমালোকে কমেণ্ট কৰিলে কি হয়, আমাৰ ছাৰবিলাকৰ আমি মটিভেশ্যন পাওঁ আৰু ভালকৈ ভিডিঅ' বনাই আনাৰ কাৰণে আমি চেষ্টা কৰিম। চ' ধন্যবাদ।